15 জুলাইৰ পৰা নতুন অনলাইন কাটিং ক্লাছৰ বেটছ আৰম্ভ হ'ব। আমি 12 জুলাইৰ পৰা কৰিম বুলি ভাবিছিলোঁ, কিন্তু ষ্টুডেণ্ট এতিয়াও আমাৰ জইন হৈ আছে। সেইবাবে আমি 15 জুলাইৰ পৰা আৰম্ভ কৰিম। 14 জুলাই তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। যিসকলে শিকিম বুলি ভাবি আছে, আপোনালোকে সোনকালে ওপৰত দিয়া লিংকটোত ক্লিক কৰি জইন হৈ ল'ব, কাৰণ পিছত আৰু জইন কৰোৱা নহ'ব। যেতিয়া আমাৰ ক্লাছটো আৰম্ভ হ'ব, তাৰপিছত আৰু আমি নতুনকৈ জইন নকৰাওঁ। গতিকে আপোনালোক যিসকল শিকাটো একেবাৰে ইচ্ছুক, জইন হ'ব বা হোৱাটছএপত মেছেজ হ'লেও কৰিব যিসকলে জইন হ'ব নোৱাৰে। আৰু দুমহীয়া কোৰ্চ হয়, ফিজ 2000 আমি ৰেজিষ্ট্ৰেশ্যনৰ সময়তে লওঁ। যদিও দুমহীয়া বুলি কওঁ, 3, 4, 5, 6 মাহ লাগি যাব পাৰে, যিহেতুকে আমাৰ কনচেপ্টটো দীঘলীয়া হয় কাটিং ক্লাছৰ। সেই সকলোখিনি দায়িত্ব মোৰ হয়, যিমান টাইম লাগিলেও। গতিকে আপোনালোকে জইন হ'ব। আৰু ক্লাছৰ টাইমিঙৰ কথা যদি কওঁ, নিৰ্দিষ্ট এটা টাইমতে যে ক্লাছটো কৰিব লাগিব তেনেকুৱা কথা নাই। পেপাৰ কাটিঙৰ কেইদিন আমি ৰেগুলাৰ দিওঁ, যিহেতুকে পেপাৰ কাটিংটো ইমান টান নহয়, বা আমি কনফিডেন্সটো বঢ়াবৰ কাৰণে পেপাৰ কাটিংটো দিওঁ। গতিকে পেপাৰ কাটিঙত ইমান জটিলতা নাই। তাৰপিছত কাপোৰত কটা আৰু চিলোৱাত আমি মাজে মাজে সময় দিম, যাতে আপোনালোকে প্ৰেক্টিচ কৰিবৰ কাৰণে সময় পায়। ডিজাইন 6-7টা মান থাকিব। প্ৰথমতে আমি ডাবল কটৰী চিম্পল ব্লাউজটোত বেছি গুৰুত্ব দিয়া হ'ব। একেবাৰে বেছিকৰ পৰা শিকাম। বহুতে সোধে যে পাৰিম নে নাই অনলাইনত। অনলাইন অফলাইন বুলি মই কোনো ডিফাৰেঞ্চ আজিলৈকে দেখা নাই, কাৰণ অফলাইনতকৈ হয়তো অনলাইনত বেছি ভালকৈ শিকোৱা যায়, বা আপোনালোকে ৰিপিট কৰি চাব পাৰিব। আৰু এতিয়ালৈকে খুব ভাল ৰিজাল্ট পাইছোঁ। এইটো যিহেতু আমাৰ 26 নম্বৰ বেটছ হয়, 26 নম্বৰ বেটছ। গতিকে নিশ্চয় পাৰিব। আৰু কিবা মাজতে যদি অসুবিধা হয় ক্লাছটোৰ, তেতিয়াহ'লে সেইখিনি দায়িত্ব মোৰ। নেক্সট বেটছত আপোনালোকক জইন কৰাই দিম, কাৰণ সুবিধা অসুবিধা আমাৰ থাকে। মোৰো সুবিধা অসুবিধা থাকিব, গতিকে সেইখিনি আপোনালোকে বুজি পাব লাগিব। যদি কোনোবাই শিকিম বুলি ভাবিছে অনলাইনত ব্লাউজ কাটিংটো, আপোনালোকে জইন হৈ ল'ব ওপৰত দিয়া লিংকত ক্লিক কৰি। কেইটামান ছিট আৰু খালী আছে, গতিকে জল্দি জইন হ'ব। ফিজ 2000, দুমহীয়া কোৰ্চ হয়। এনে যাতে কোনেও জইন নহয়, গোটেইখিনি কথা যিহেতু ডিটেইলছত মই কৈয়ে দিম। আৰু ডিজাইন মই 6-7টা মান শিকাম। প্ৰথমতে আমি চিম্পুল ব্লাউজটো, ডাবল কটৰী ব্লাউজটোত বেছি গুৰুত্ব দিয়া হ'ব। একেবাৰে বেছিকৰ পৰা পেপাৰ কাটিঙৰ পৰা আমি শিকাওঁ। আৰু টাইমৰ যদি কথাটো ক'ব যাওঁ, আপোনালোকে যেতিয়াই আজৰি হয় তেতিয়াই ধুনীয়াকৈ ক্লাছটো কৰিব পাৰিব। যিহেতুকে আমাৰ ক্লাছসমূহ ৰেকৰ্ডেড হয়, গতিকে 2 বছৰলৈকে থাকিব যিখিনি শিকাওঁ। আপোনালোকে নিশ্চিন্ত মনে পাৰিব। আৰু বহুতে সোধে মানে আমি অনলাইনত পাৰিম নে নাই। আচলতে অনলাইন বা অফলাইন বুলি কোনো কথা নাই। আপোনালোকে যদি ইচ্ছা কৰে, আগ্ৰহ থাকে, তেতিয়াহ'লে অনলাইন অফলাইন দুয়োটাতে পাৰিব। আৰু এতিয়ালৈ আমি অনলাইন ক্লাছৰ ৰিজাল্টসমূহ, ফিডবেকসমূহ ভালে পাইছোঁ, গতিকে নোৱাৰাৰ কোনো প্ৰশ্নই নাই। আৰু যদি ইচ্ছুক হয় আপোনালোক জইন হ'ব। আৰু অফলাইনতো যদি কোনোবাই শিকিব বিচাৰে, মোৰ ঘৰ হাজো গেৰুৱাত, গতিকে আপোনালোকে যিখিনি হাজোৰ ওচৰে পাজৰে অফলাইনত পাৰিব। বহুতে সোধে যে মই কোৰ্চ হিচাপত শিকাওঁ নে মান্থলি হিচাপত। আচলতে যিহেতু আমি গাঁৱৰ মানুহ বুলিয়ে কৈছোঁ, কোৰ্চ হিচাপত হ'লে কষ্টলি হৈ যায়, আৰু বহুতেও অকল ব্লাউজটোহে লাগে। তেনে ক্ষেত্ৰত আমি মান্থলি হিচাপতে শিকাওঁ। তেতিয়া তেওঁলোকে কোনোবাই এমাহতো নিজৰ কাৰণে ব্লাউজটো ধুনীয়াকৈ পাৰি যায়, বা 2 মাহতো পাৰি যায়। আগ্ৰহৰ লগতো কথা তেনেকুৱা। আৰু মেচিনত মই বহিব দিওঁ, কাৰণ মেচিনৰ সৰু সুৰা সমস্যাবোৰ যিহেতু মই নিজে ঠিক কৰিব পাৰোঁ, সেইকাৰণে মোৰ ইমান কথা নাই, মেচিনত মই বহিব দিওঁ। আৰু তাৰোপৰি অফলাইন ক্লাছৰ বিষয়ে জানিব বিচাৰিলে আপোনালোকে হোৱাটছআপ কৰিব, নাম্বাৰটো দি দিছোঁ হোৱাটছআপত। আৰু অনলাইন ক্লাছতো যদি আপোনালোকে জইন হ'ব পৰা নাই লিংকটোত, তেতিয়াহ'লে হোৱাটছআপত মেছেজ কৰিব, মই জইন কৰাই দিম। আৰু তাৰোপৰি যদি ফাৰ্মা লাগে, তেতিয়াও আপোনালোকে ঘৰৰ পৰা ফাৰ্মা ল'ব পাৰিব, ওচৰৰখিনিয়ে। আৰু দূৰৰখিনিয়ে অনলাইন কৰিব পাৰিব। মই পাৰ্চেল পঠাম, হোৱাটছআপ কৰিলে হ'ল। হোৱাটছআপত মেছেজ কৰিব, কাৰণ ফোনত মই কেতিয়াবা সময় তেনেকৈ দিব নোৱাৰোঁ, যিহেতু বেলেগ কামত ব্যস্ত থকা হয়। ভাল লাগে আপোনালোকে যেতিয়া উপকৃত হয়, বা নিজে উপাৰ্জন কৰি 2 পইচা উপাৰ্জন কৰিব পাৰে নিজৰ কষ্টৰে, তাতকৈনো আৰু মোক কি লাগে। গতিকে যিমানখিনি পাৰি মই সহজভাৱে শিকাব চেষ্টা কৰিম, আৰু আপোনালোকেও পাৰিব বুলি মোৰ বিশ্বাস আছে। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। যিসকলে ভাবে যে অনলাইন ক্লাছ কৰিম, আপোনালোকে জইন হ'ব। 12 জুলাইৰ পৰা কৰিম আমি ক্লাছ। 11 জুলাই তাৰিখে আমি ৰেজিষ্ট্ৰেশ্যন কৰিম, আৰু সেইদিনাখনেই আমি ফিজ ল'ম। এনে যাতে জইন নহয়, কাৰণ এনেও আমি যিটো প্ৰচেছেৰে যাম, এনে জইন হ'লেও পিছত মই ৰিমুভে কৰি দিম। গতিকে যিসকল শিকাটো ফাইনেল, বা ভাবে যে মই শিকিম একেবাৰে চিয়'ৰ, তেতিয়াহ'লে আপোনালোকে জইন হ'ব। আৰু মেচিনটো থাকিলে ভাল, শিকিলে, কাৰণ যিহেতু প্ৰেক্টিচ কৰিব লাগিব, গতিকে মেচিনটো অত্যন্ত জৰুৰী।